নমস্কাৰ, স্বাগতম জনালোঁ আমাৰ আন এটা ভিডিঅ'লৈ। এই ভিডিঅ'টোত আমি আলোচনা কৰিম যোৱা সপ্তাহত অৰ্থাৎ ৭ ছেপ্টেম্বৰৰ পৰা ১৩ ছেপ্টেম্বৰৰ ভিতৰত সপ্তাহটোত ঘটি যোৱা বিভিন্ন ঘটনাৰ লগত জড়িত কেইটামান ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰৰ কুৱেশ্যন। সেয়েহে ভিডিঅ'টো শেষলৈ চাব বুলি আশা ৰাখিছোঁ। আজিৰ আমাৰ প্ৰথম কুৱেশ্যনটো হ'ব, গংগে সুৰ চিনে মহোৎসৱত প্ৰদৰ্শনৰ বাবে অসমৰ কোনখন চলচ্চিত্ৰ নিৰ্বাচিত হৈছে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, গুড বাই গুৰুজী। গুড বাই গুৰুজী ফিল্মখন গংগে সুৰ চিনে মহোৎসৱ 2025ত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে। ইম্পৰ্টেণ্ট পইণ্ট, এই মহোৎসৱ অহা অক্টোবৰ মাহত পেৰিছত অনুষ্ঠিত হ'ব আৰু এই গুড বাই গুৰুজী ছবিখনৰ আন্তঃৰাষ্ট্ৰীয় প্ৰিমিয়াম শ্ব' এই প্ৰদৰ্শনীত প্ৰদৰ্শন কৰা হ'ব আৰু ইয়াৰ নিৰ্দেশনা কৰিছিল অৰুণজিৎ বৰাই। ইয়াৰ পিছত ২ নম্বৰ কুৱেশ্যনটো হ'ব, শেহতীয়াকৈ অসম চৰকাৰে কোনটো সংস্থাৰ লগত হাব এণ্ড স্প'ক মডেল ইন স্কিল এডুকেশ্যন নামৰ এক চুক্তি স্বাক্ষৰ কৰে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, টাটা নেলক'। ইম্পৰ্টেণ্ট পইণ্ট, শেহতীয়াকৈ সমগ্ৰ শিক্ষা অসম আৰু টাটা নেলকৰ মাজত এই বুজাবুজি চুক্তি স্বাক্ষৰ হয়। প্ৰথম অৱস্থাত অসমৰ ৫খন জিলাৰ ৮০খন আৰু দ্বিতীয় পৰ্যায়ত সমগ্ৰ অসমৰ ৪৭০খন মাধ্যমিক বিদ্যালয় সামৰি লোৱা হ'ব আৰু এই পদক্ষেপৰ জৰিয়তে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীক বিভিন্ন ধৰণৰ কাৰিকৰী শিক্ষা দিয়া হ'ব। ইয়াৰ পিছত ৩ নম্বৰ কুৱেশ্যনটো হ'ব, শেহতীয়াকৈ শক্তি মন্ত্ৰালয়ে জাৰি কৰা ৰাজ্যিক শক্তি দক্ষতা সূচাংক 2024ত অসম কিমানতম স্থানত থাকে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, প্ৰথম স্থানত। এই ৰাজ্যিক শক্তি দক্ষতা সূচাংক 2024 মুঠ ৪টা গ্ৰুপত ভাগ কৰা হয়। ইয়াৰে তৃতীয় গ্ৰুপৰ প্ৰথম স্থানত অসম থাকে। ইম্পৰ্টেণ্ট পইণ্ট, শেহতীয়াকৈ ভাৰতৰ শক্তি মন্ত্ৰালয়ে জাৰি কৰা ৰাজ্যিক শক্তি দক্ষতা সূচাংক 2024ৰ যি ৪টা শাখা আছিল, ৪টা শাখাৰ তৃতীয় গ্ৰুপত ১ৰ পৰা ৫ MTO শাখাত প্ৰথম স্থানত থাকে অসম। ইয়াৰ উপৰিও ১৫ৰ ওপৰৰ MTO শাখাত মহাৰাষ্ট্ৰ, ৫ৰ পৰা ১৫ৰ ভিতৰত MTO শাখাত অন্ধ্ৰপ্ৰদেশ প্ৰথম স্থান আৰু ১ৰ তলৰ MTO শাখাত ত্ৰিপুৰা প্ৰথম স্থানত থাকে। ইয়াৰ পিছত ৪ নম্বৰ কুৱেশ্যনটো হ'ব, শেহতীয়াকৈ অসমৰ কোনখন ঠাইত প্ৰধানমন্ত্ৰী নিম আলি বাট নিৰ্মাণ কৰা হয়? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, খুমটাই। গোলাঘাটৰ খুমটাইত শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নিম আলিবাট নামেৰে এটা আলিবাট নিৰ্মাণ কৰা হয়। ইম্পৰ্টেণ্ট পইণ্ট, ১৪ ছেপ্টেম্বৰত গোলাঘাট জিলাৰ খুমটাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই আলিবাটটো মুকলি কৰে। ইয়াৰ দৈৰ্ঘ্য ২.২ কিলোমিটাৰ আৰু এই আলিবাটটোৰ দুয়ো কাষে ৬০০ নিম গছ পুলি ৰোপণ কৰা হ'ব। সেয়েহে ইয়াৰ নাম প্ৰধানমন্ত্ৰী নিম আলিবাট ৰখা হয়। ইয়াৰ পিছত ৫ নম্বৰ কুৱেশ্যনটো হ'ব, ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম কেতিয়া হৈছিল? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত। ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম হৈছিল। ২০২৫ চনত তেখেতৰ জন্মৰ শতবাৰ্ষিকী অনুষ্ঠান হিচাপে চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে। সেয়েহে এই কুৱেশ্যনটো লোৱা হৈছে। ইয়াৰ ইম্পৰ্টেণ্ট পইণ্টখিনি হ'ব এনেধৰণৰ, অসম চৰকাৰে ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান এবছৰীয়াকৈ পতাৰ সিদ্ধান্ত লয়। ১৩ ছেপ্টেম্বৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ আনুষ্ঠানিকভাৱে আৰম্ভণি কৰে আৰু তেখেতৰ এই জন্ম শতবাৰ্ষিকী উপলক্ষে নগাঁৱৰ নুৰুল আমিন খেলপথাৰত ১৬,৭৪৭ গৰাকী শিক্ষাৰ্থীয়ে মানুহে মানুহৰ বাবে গীতটি পৰিৱেশন কৰে। ডক্টৰ ভূপেন হাজৰিকাক সন্মান জনাই তেখেতৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই তেখেতৰ নামত ১০০ টকাৰ মুদ্ৰা এটাও মুকলি কৰে। ইয়াৰ পিছত ৬ নম্বৰ কুৱেশ্যনটো হ'ব, শেহতীয়াকৈ বাতৰিৰ শিৰোনামা দখল কৰা ব্ৰিটিছ সংগ্ৰহালয়ত থকা বৃন্দাবনী বস্ত্ৰ এখন কেতিয়া অসমলৈ অনা হ'ব? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, ২০২৭ চনত। ২০২৭ চনত শংকৰদেৱৰ দিনত বৈ ওলোৱা বৃন্দাবনী বস্ত্ৰ এখন বৰ্তমান ব্ৰিটিছ সংগ্ৰহালয়ত সংৰক্ষণ অৱস্থাত আছে। ইয়াক অসমলৈ ২০২৭ চনত অনা হ'ব। ইম্পৰ্টেণ্ট পইণ্ট,
এই বিশেষ বৃন্দাবনী বস্ত্ৰখন মহাপুৰুষ শংকৰদেৱৰ দিনত বৈ উলিওৱা হয় আৰু এইখন সংৰক্ষণৰ বাবে অসম চৰকাৰে JSW প্ৰতিষ্ঠানটোক গুৱাহাটীত এখন বিশ্বমানৰ সংগ্ৰহালয় নিৰ্মাণৰ বাবে অনুমতি দিয়ে। ইয়াৰ পিছত 7 নম্বৰ কুৱেশ্যনটো হ'ব শেহতীয়াকৈ চাহৰ আন্তঃগাঁথনি উন্নয়ন আৰু প্ৰচাৰৰ বাবে অসম চৰকাৰে কি আঁচনি গ্ৰহণ কৰে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, চাহ আৰু আমাৰ বুকুৰ সেউজীয়াখিনি। শেহতীয়াকৈ অসম চৰকাৰে চাহৰ উন্নয়ন আৰু প্ৰচাৰৰ বাবে চাহ আৰু আমাৰ বুকুৰ সেউজীয়াখিনি নামৰ আঁচনি এখন ৰূপায়ণ কৰে। ইম্পৰ্টেণ্ট পইণ্ট, যোৱা 5 ছেপ্টেম্বৰ তাৰিখে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিৰ অধীনত প্ৰথমটো প্ৰকল্প শোণিতপুৰৰ দুৰুং চাহ বাগিচাত মুকলি কৰে। এই প্ৰকল্পৰ অধীনত দি পডকাষ্ট নামৰ এখন 5 ষ্টাৰ হোটেল এই দুৰুং চাহ বাগিচাত মুকলি কৰে। ৰাজ্য চাহ উদ্যোগৰ প্ৰচাৰ তথা প্ৰদৰ্শন, চাহ পৰ্যটনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে এই আঁচনি ৰূপায়ণ কৰা হয়। ইয়াৰ পিছত 8 নম্বৰ কুৱেশ্যনটো হ'ব 82তম বেনিছ চলচ্চিত্ৰ মহোৎসৱ 2025ত অৰিজন্তিক শাখাত কোনে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, অনুপৰ্ণা ৰায়। অনুপৰ্ণা ৰায়ে 2025 চনত অনুষ্ঠিত 82তম বেনিছ চলচ্চিত্ৰ মহোৎসৱত অৰিজন্তিক শাখাত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়। ইম্পৰ্টেণ্ট পইণ্ট, ছংছ অফ ফৰগটেন ট্ৰিজ নামৰ ছবিখনৰ বাবে তেখেতে এই সন্মান লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও ৰায়ে এই চলচ্চিত্ৰখন মুম্বাইত দুগৰাকী প্ৰব্ৰজিত মহিলাৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰে। 9 নম্বৰ কুৱেশ্যনটো হ'ব 2025 বৰ্ষৰ হকীৰ পুৰুষ এছিয়া কাপৰ খিতাপ কোনটো দলে লাভ কৰে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, ভাৰত। ভাৰতে দক্ষিণ কোৰিয়াক 4-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰি ফাইনেল খিতাপ দখল কৰিবলৈ সক্ষম হয়। 2025 চনত ভাৰতে চতুৰ্থবাৰৰ বাবে এই খিতাপ দখল কৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাখন বিহাৰৰ ৰাজগৃহত অনুষ্ঠিত হয়। ইয়াৰ লগে লগে ভাৰতে 2026 চনত নেদাৰলেণ্ড আৰু বেলজিয়ামত অনুষ্ঠিত হ'বলগীয়া পুৰুষ হকী বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰে। ইয়াৰ পিছত 10 নম্বৰ কুৱেশ্যনটো হ'ব ভাৰতৰ নতুন উপ-ৰাষ্ট্ৰপতি হিচাপে কোন নিযুক্ত হয়? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, CP ৰাধাকৃষ্ণন। CP ৰাধাকৃষ্ণন দেশৰ 15তম উপ-ৰাষ্ট্ৰপতি হিচাপে শেহতীয়াকৈ নিযুক্ত হয়। ইম্পৰ্টেণ্ট পইণ্ট, ভাৰতৰ 14তম উপ-ৰাষ্ট্ৰপতি জগদীশ ধনখৰে যোৱা 22 জুলাই তাৰিখে পদত্যাগ কৰিছিল। ইয়াৰ পিছত যোৱা 9 ছেপ্টেম্বৰ তাৰিখে CP ৰাধাকৃষ্ণন দেশৰ 15তম উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। তেখেতক 12 ছেপ্টেম্বৰত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শপতপাঠ কৰায় আৰু তেখেত আছিল NDAৰ সমৰ্থিত প্ৰাৰ্থী। তেখেতে মুঠ 452টা ভোট লাভ কৰাৰ লগতে তেখেতৰ বিপৰীত দলত থকা বি সুদৰ্শন ৰেড্ডীয়ে 300 ভোট লাভ কৰে আৰু ইয়াৰ লগে লগে তেখেতে ভাৰতৰ 15তম উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। ইয়াৰ পিছত 11 নম্বৰ কুৱেশ্যনটো হ'ব শেহতীয়াকৈ কোনে মিজোৰামত পোনপ্ৰথমবাৰৰ বাবে ৰেল সেৱাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, নৰেন্দ্ৰ মোদী। নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ মিজোৰামত পোনপ্ৰথমবাৰৰ বাবে ৰেল সেৱাৰ মুকলি কৰে। ইম্পৰ্টেণ্ট পইণ্ট, যোৱা 13 ছেপ্টেম্বৰ তাৰিখে মিজোৰামৰ প্ৰথমটো ৰেল লাইন বৈৰবী চাইডাং ৰেলপথৰ আনুষ্ঠানিকভাৱে মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বৈৰবী চাইডাং ৰেলপথৰ দৈৰ্ঘ্য হ'ব 52.28 কিলোমিটাৰ। মিজোৰামৰ আইজলতেই আছে দেশৰ দ্বিতীয় সৰ্বোচ্চ ৰেল দলং। 12 নম্বৰ কুৱেশ্যন, নেপালৰ প্ৰধানমন্ত্ৰী KP ওলিয়ে পদত্যাগ কৰাৰ পাছত অন্তৰ্বৰ্তীকালীন চৰকাৰৰ দায়িত্ব কোনে লয়? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, সুশীলা কাৰ্কি। সুশীলা কাৰ্কিয়ে নেপালৰ প্ৰধানমন্ত্ৰী KP ওলিয়ে পদত্যাগ কৰাৰ পিছত অন্তৰ্বৰ্তীকালীন চৰকাৰৰ দায়িত্ব লয়। ইম্পৰ্টেণ্ট পইণ্ট, সুশীলা কাৰ্কিয়ে যোৱা 13 ছেপ্টেম্বৰত নেপালৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। সুশীলা কাৰ্কি আছিল নেপালৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ। তেখেত জেনজিৰ সমৰ্থনত নেপালৰ অন্তৰ্বৰ্তীকালীন প্ৰধানমন্ত্ৰী হিচাপে শপত লয়। পিছত 13 নম্বৰ কুৱেশ্যনটো হ'ব শেহতীয়াকৈ থাইলেণ্ডৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে কোন নিযুক্ত হয়? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, অনুটিন স্বৰ্ণবিৰাকুল।
অনুটিন স্বৰ্ণবীৰাকুল থাইলেণ্ডৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিযুক্ত হয়। ইয়াৰ আগৰ থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী আছিল পেটংট্ৰান চিনাপাট্ৰাক। এইখিনি আছিল আজিৰ আমাৰ এই কাৰেণ্ট এফেয়াৰৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া কুৱেশ্যনখিনি কেনেকুৱা ধৰণৰ হ'ল আপোনালোকে কমেণ্ট কৰি জনাব। যদি কুৱেশ্যনখিনি ইম্পৰ্টেণ্ট বুলি ভাবে তেতিয়াহ'লে নোট ডাউন কৰি যাব, আৰু যদি কুৱেশ্যনখিনিত কিবা ভুল হৈ থাকে তেতিয়াহ'লে সেই ভুলখিনি কমেণ্টত আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ। ইয়াৰ পিছত আজিৰ কুৱেশ্যনটো হ'ব, অভিৰুচি ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰে 4টা অপশ্যন দিয়া আছে। এই অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনচাৰটো কমেণ্ট কৰি জনাওক। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।